নমস্কাৰ, আমি এখন ফুড কাৰ্ট বনাইছিলোঁ ই ৰিক্সা এখনৰ ওপৰত, মানে ই ৰিক্সাৰ বেক চাইডৰ যিটো বডি, সেই বডিটো কাটি পেলাই আমি এতিয়া ই ৰিক্সা মানে ফুড কাৰ্ট বনাইছিলোঁ। চাওক, এইখন হৈছে ফুড কাৰ্টখন। এনেধৰণে আপুনি ডালাবিলাক খুলি দিব পাৰে এনেধৰণৰ, আৰু ভিতৰত ধুনীয়া ডিজাইন লাইট আছে, আৰু ইয়াতে আপোনাৰ দুটা ইণ্ডিয়ান বাৰ্ণাৰ লাগি আছে। চাওক, এনেকৈ ধৰণে আমি ডিজাইন কৰোঁ। যদি কোনোবা ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। এনেকৈ ধৰণে যদি কাৰোবাৰ ফুড কাৰ্ট বনাবলগীয়া আছে, আৰু এইখন মুভমেণ্ট কৰিব পাৰে। ইয়াতে বেটেৰী চেটেৰী চব এভৰিথিং আছে, মানে আপোনালোকে ইয়াতে লৈ পেলাই আপুনি ক'ৰবাত অহা যোৱা কৰি পেলাই আপুনি মানে ব্যৱসায়টো আৰম্ভ কৰিব পাৰে। বোলে আপুনি ঘৰৰ পৰা 5 কিলোমিটাৰ 10 কিলোমিটাৰ দূৰত আপুনি এইটো খুলিব, তেনেকুৱা জেগালৈ আপুনি অহা যোৱা কৰি, বা ক'ৰবাত প্ৰগ্ৰাম আছে তেতিয়া তাতো আপোনালোকে লৈ যাব পাৰে। আৰু চাওক, ইয়াত বাৰ্ণাৰ দুটা লাগি আছে, আৰু তলতো স্পেচ আছে। তলত বোলে স্পেচ নাই, তেনেকুৱা নহয়। তলত আপুনি বস্তু বাহানিখিনি ভৰাই নিবৰ কাৰণে স্পেচো আছে। চাওক, আৰু লাইট আছে, ভিতৰত লাইট আছে, আৰু ভিতৰতো কেবিনবিলাক আছে। ভিতৰতো কিবা মছলা পাতি থ'ব পৰা ধুনীয়া সুবিধা থাকে। চাওক এইবিলাক, আৰু চাওক, এইখন আমি নিজে বনাইছোঁ আমাৰ কাৰখানাত। চাওক এনেধৰণে, যদি আপোনালোকে কোনোবাই বনায় তেতিয়াহ'লে আমাৰ ডিছপ্লেত শ্ব' হৈ থকা নাম্বাৰটোত যোগাযোগ কৰিব।